চৰাইদেউৰ বৰহাটৰ পশ্চিম চাংমাই ঘিলাগুৰি বৰনামঘৰত সাংস্কৃতিক সমাৰোহ আৰু ভাওনাৰ প্ৰদৰ্শনৰ সফল সমাপ্তি। চৰাইদেউ জিলাৰ বৰহাট অঞ্চলৰ পশ্চিম চাংমাই ঘিলাগুৰি বৰনামঘৰত এদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী উপলক্ষে সাংস্কৃতিক সমাৰোহ আৰু ভাওনাৰ প্ৰদৰ্শন হৈ যায়। উক্ত অনুষ্ঠানত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বলুৰাম চেতিয়াই। স্মৃতি তৰ্পণ কৰে বেথাৰাম চাংমাই। বৃক্ষৰোপণ কৰে নাহৰ এমভি স্কুলৰ প্ৰধান শিক্ষক নিৰ্মল দাস আৰু পাপু গগৈয়ে। ভাগৱত ভ্ৰমণৰ শুভাৰম্ভ কৰে টংকেশ্বৰ গগৈয়ে। উদযাপন সমিতিৰ সভাপতি বলুৰাম চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সমাজকৰ্মী বাণী চাংমাই, বিবেকা হাজৰিকা, শিক্ষক পুলিন গগৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ গগৈ, সংবাদদাতা ভাস্কৰ ভাজনী, তৰুণ গগৈ, ৰাতুল গগৈৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সীতাৰ স্বয়ম্বৰ ভাৰ্গৱ পৰাজয় নামৰ ভাওনাখনৰ শুভ উদ্বোধন কৰে সমাজকৰ্মী বাণী চাংমাই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰাৰ লগতে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিবলৈ ইউটিউব চেনেল এনি ভইচ ছাবস্ক্ৰাইব কৰি দিব। আমার জীবন নব অবতাৰৰ ক্ষণে নিজেই সন্মুখ এফালে নৰৰূপে ভক্ত উদ্ধাৰৰ আনন্দই পুলকিত কৰে আমাৰ আনহাতে অহংকাৰীয় অনুভূতিয়েও আমাৰ হৃদয় কৰে দয়া কৰি আমাক বুজাই দিয়ক প্ৰভু। দেৱী প্ৰভু ধৰ্মৰ প্ৰতিষ্ঠাৰ হেতু দুষ্ট আৰু সন্ত পালনৰ হেতু অচিৰেই মনত আমি নৰৰূপে আৰু দেৱী প্ৰভু তুমিও মানৱী ৰূপে জনম লৈ আমাৰে অধাংগিনী দায়িত্ব কৰিব পালন সেই হেতু নিশ্চিত প্ৰভু আপুনি য'ত আমি উঠোঁ মানৱী ৰূপতো আমি আপোনাৰে কৰি ধৰোৱা আছে প্ৰভু। এই হেতু হ'ব নোৱাৰে কোনো সংসাৰ দেৱী প্ৰভু ধৰাৰ ধৰ্ম নহয় বৈকুণ্ঠৰ নৰৰূপে জনম লৈ আমি নর ধর্ম নর কর্ম তাকেই পালন কৰিব জানতে যদি আমি মায়া মোহতে আবদ্ধ হৈ কম নারী বধি আমারে সাততে যদি কোনোবা নারীৰে হয় দণ্ডিতা আৰু যদি ঘটে তোৱাম কৰা আমাৰ প্ৰভু কৰ্তব্য আমাৰ কৰিব লাগিব পূৰণ অৱতাৰ
মাটিতে মন আৰু সতৰি পাল টেকা যুগে দুয়ো ধৰাত উত্তৰূপে লভিব আমাক মনেই ধৰাত বৰ্তমান দখলত আৰু সতৰি পাই ককৈলা দখলৰ দিহে আমি ৰাম নামে নর রূপে প্রভু তোমাকো বেদবতী রূপত পূর্বে দিয়া সবচন সেই হেতু দেবী প্রভু তুমি হবা পালিত বিদেশ রাজ জনকৰ দিহে পিতাম লভিন তোমাক আমি স্বয়ম্বর দিনি পত্নী হয়ে তুমি প্রেমের জীবন করে তুলিবা আমাদের নবরূপী বলা প্রিয়ে কর্তব্য দিহে আমি সংরক্ষ কর বলো প্রভু বলা প্রিয়ে
তোমার তোমরা দূর অল্প আয়ুক অথচ তারকাগ কড়াঙ্গার আদি মোর আদর প্রতয় নবমী স্থান লক্ষ্মণ কাছে দেখিছিল কি করে দাদা কিয় করে প্রাণ মারার হুঙ্কার নহয় লক্ষ্মণ শান্ত হোৱা তারকাই বিচাৰিছে আমাক হে তারকা ৰঘুবংশী আমি সেই হেতু নারীর ওপৰত প্ৰথমে নকৰ বহাৰ ইচ্ছা যদি ৰঙলৈ তোমাৰ তেন্তে তুমিয়েই কৰা আমাক প্ৰথমে ন্যায় অন্যায় তারকাই নকৰ বিচাৰে হত্যা তুমি তাকে ৰক্ষা কৰ মাটি পৰি আছে ধৰাৰে বৈক্ষত উঠা উঠা মাতৃ তোমাৰ দৰে জগতজয়ী জননীয়ে ভূমিত শয়ন কৰাটো নাপায় উভা উঠা মাতৃ উঠা নিদ্রা কবুল আছে আমার জননী বন্ধন করে ভক্তের আত্মাকে নেদেবে সন্তান আমাকে রামক বিচারে ভকত বৈষ্ণৱ আই মাতৃসকল কণ কণ শিশুসকল এই নামঘৰ সন্মানীয় সভাপতি এই নামঘৰ সম্পাদক সকলো বিষয়ববীয়া আৰু ওচৰ চুবুৰীয়া গাঁওসমূহ ৰাইজলৈ মোৰ ফালৰ পৰা ভক্তিপূৰ্ণ সেৱা নিবেদিলোঁ আজি শুভক্ষণত উপস্থিত হৈ ধৰ্মধ্বজা উত্তোলন স্থলীত সকলোলৈ গুহাৰি জনাইছোঁ বিশেষকৈ গুৰুজনে সৃষ্টি কৰা ভাওনাৰ এই ভাওনাৰ আমি তেখেতৰ যি নীতি আদৰ্শ গুৰুজনাৰ সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ বিশেষকৈ ইয়াত কাৰ্যসূচী প্ৰথম হিচাপে ধৰ্মধ্বজা উত্তোলন স্মৃতি তৰ্পণ বৃক্ষৰোপণ ভাগৱত ভ্ৰমণ ভাগৱত ব্যাখ্যা আৰু গধূলিলৈ আছে
শিশুসকলৰ দ্বাৰা পৰিচালিত এখনি ভাওনা সীতা স্বয়ম্বৰ ভাগৰ পৰাজয়। এই নাটকখন শিশুসকলক বিশেষকৈ আধ্যাত্মিকভাৱে ধাৱমান কৰিবৰ কাৰণে এই পশ্চিম চাংমাইৰ এই নামঘৰ সমূহ জ্ঞাতিবৰ্গৰে একত্ৰিত হৈ ভাওনাৰ যোগেদি শিশুসকলক আধ্যাত্মিকভাৱে ধাৱমান কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। ইয়াত সঁচাকৈ প্ৰশংসনীয় আদৰণীয়। মই বিশেষকৈ এই সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি সুচেন চুতীয়াদেৱ, সম্পাদক ৰবট চুতীয়াদেৱ আৰু ইয়াৰ নামঘৰ আৰু ধৰ্মৰ লগত সকলো ক্ষেত্ৰতে জড়িত আমাৰ মৃদুল শইকীয়াদেৱ, নিৰঞ্জন শইকীয়া, ইয়াত বহুকেইজন বিশেষ ব্যক্তি আছে। বিশেষকৈ ইয়াৰ ধৰ্মৰ লগত জড়িত টংকেশ্বৰ গগৈ সকলোলৈ মই সন্মান জনাইছোঁ, সেৱা জনাইছোঁ। তেখেতসকলৰ যি পদক্ষেপ সঁচাকৈ আদৰণীয়। বিশেষকৈ আপোনালোকে চাব, সকলোৱে পৰিচিত হোমেন বৰগোহাঞিদেৱে এখন নামঘৰৰ লিখিছিল হীৰক জয়ন্তী উপলক্ষে হেনো যে পৃথিৱীৰ এতিয়ালৈকে উচ্চাৰিত হোৱা সৰ্বোৎকৃষ্ট শব্দটো হৈছে উপাদানেৰে এক সাংস্কৃতিক সমাৰোহ। হোমেন বৰগোহাঞিদেৱে ৰাইজৰ সিদ্ধান্ত শব্দটো ইয়াত সংযোগ কৰা হৈছে। এই আৰম্ভ হৈছে আৰু উত্তোলন এই ভাগৱত পাঠ আৰু এই কাৰ্যসমূহ সমাপন হৈছে আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিযোগিতা এতিয়া আমাৰ চলি আছে। পিছতে পৰিৱেশিত মঞ্চ ভাওনাখনৰ নাম